সঁচাকৈ অতি পৰিতাপৰ কথা। আৰু আমি এই দুৰ্ভগীয়া শিক্ষকখিনি 1991 চনৰ পৰা 2001 চনৰ ভিতৰত সম্পূৰ্ণ চৰকাৰীভাৱে নিযুক্তি পাই 2021 চনৰ 30 জানুৱাৰী তাৰিখে আমাৰ মাজৰে একে কেটেগৰীৰ 4511 জন শিক্ষক নিযুক্তি পালে। আৰু তেতিয়া বিষয়াৰ ভুলৰ বাবেই আমিবোৰ শিক্ষক ৰৈ গ'লোঁ। আৰু আমি তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক আমি তেতিয়াই অৱগত কৰাইছিলোঁ। আৰু তেখেতে আমাক সেই সময়তে কথা দিছিল যে আপোনালোকক 45 দিন বা এমাহৰ ভিতৰত চাকৰিবিলাক নিয়মীয়াকৰণ কৰি দিম। আৰু সেই ভিডিঅ' ফুটেজ এতিয়া আমাৰ হাতত মজুদ আছে। গতিকে তেখেত এজন অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী, তেখেতে কথা দি কথা ৰখা এজন মুখ্যমন্ত্ৰী। তেখেতে বন্ধন বেংকৰ ঋণ ৰেহাই দিম বুলি কৈ ৰেহাই দি আজি ঋণৰ পৰা মুক্ত কৰি দিলে। কিন্তু আমাক আজি কথা দি কথা নৰখাটো আজি অতি পৰিতাপৰ কথা আৰু অতি লজ্জিত কথা। আজি তেখেতে কৈছে যে এডভান্টেজ অসম হ'বলৈ গৈ আছে। আজি এডভান্টেজ অসমত আমি শিক্ষকবোৰে কিয় প্ৰতিবাদ কৰিব লগা হৈছে? তেখেতে সভাই সমিতিয়ে দম্ভালি মাৰি কয় যে এতিয়া অসমত কোনো আন্দোলন নাই, কোনো প্ৰতিবাদ নাই। যদি কোনো আন্দোলন নাই, কোনো প্ৰতিবাদ নাই, আজি চচলৰ দৰে ঠাইত আমি কিয় এনেকুৱা বাৰে বাৰে কাৰ্যসূচী ল'ব লগা হৈছে? যোৱা 9 আৰু 10 জানুৱাৰী তাৰিখে আমি 34 ঘণ্টীয়া আমৰণ অনশনত বহিছিলোঁ। আৰু তেতিয়া চৰকাৰী বিষয়া দুজনে আহি আমাৰ পৰা আমাৰ মেমৰেণ্ডাম পত্ৰ লৈছিলে আৰু লৈ কিনে আমাৰ আমৰণ অনশন ভংগ কৰিছিলে। আৰু তেখেতসকলে কৈছিলে যে 15 দিনৰ ভিতৰত আপোনালোকৰ মাতি নি আপোনালোকৰ সমস্যাটো সমাধান কৰিম। কিন্তু আজি এমাহ পাৰ হৈ গ'ল, আজি আমাক কোনো আমন্ত্ৰণ নজনালে। গতিকে আমি সেই কথা আগত ৰাখি আমি পুনৰ অনিৰ্দিষ্ট কাললৈ আমৰণ অনশন আমি ইয়াত আহ্বান কৰিছোঁ। আজি অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে সমূহ শিক্ষকবৃন্দ ওলাই আহিছে। গতিকে আগন্তুক 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চাই যাওক অসমৰ আমাৰ দম্ভালি মাৰি কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত মানুহে আজি কেনেকৈ আন্দোলন কৰি থাকিবলগীয়া হৈছে। আজি শিক্ষকসকলে পেটৰ তাৰণাত শিক্ষকসকলৰ পৰিয়াল চলাবলৈ কিমান অসুবিধা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ আহ্বান জনাইছোঁ, 17 তাৰিখৰ হ'বলগীয়া বাজেট অধিৱেশনৰ আগতে আমাক মাতি নি আমাৰ এই সমস্যাখিনি সমাধান কৰক। আমি 1991 চনৰ পৰা স্কুলত নিযুক্তিপ্ৰাপ্ত হৈ বৰ্তমানলৈকে আমি কৰ্মৰত হৈ কাম কৰি আছোঁ। কিন্তু চৰকাৰে আমাক বিভিন্ন ধৰণৰ আশা আকাংক্ষা দেখুৱাই আজিলৈ কোনো ধৰণৰ মীমাংসা কৰা নাই বা আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই। 2021 চনৰ 30 জানুৱাৰীত 4541 জন শিক্ষকক চৰকাৰে নিয়মীয়াকৰণ কৰিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া দিনৰ শিক্ষামন্ত্ৰী আছিল। তেখেতে সেইখিনি নিযুক্তি নিয়মীয়াকৰণ কৰাৰ পাছত বাকীখিনি 2-3 মাহৰ ভিতৰতে নিয়মীয়াকৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। সেই আশাতে আমি ৰৈ থাকোঁতে আজি আমাৰ 2025 চন পাই গ'ল। এতিয়ালৈকে তেখেতে আমাৰ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। সেয়েহে আগন্তুক বাজেট অধিৱেশন আছে, সেই অধিৱেশনত আমাৰ গোটেই শিক্ষকসকলৰ যিসকল শিক্ষক নেকি অনিয়মীয়া হৈ আমি এতিয়াও কৰ্মৰত হৈ আছোঁ, সেই শিক্ষকসকলক যাতে অতি সোনকালে নিয়মীয়াকৰণ কৰি আমাৰ ভৱিষ্যত সকলো শিক্ষকক যাতে হাতমুঠি ভালকৈ খাবৰ কাৰণে সুবিধাকৰণ কৰি দিয়ে, এইবাবে মই চৰকাৰক অনুৰোধ কৰিছোঁ। লগতে আজি আমি যি আমৰণ অনশন বহিছোঁ দুৰ্ভগীয়া শিক্ষকসকলে, সেই শিক্ষকসকলৰ যেতিয়ালৈকে আমাৰ দাবীসমূহ আমাৰ প্ৰতিশ্ৰুতিসমূহ তেখেতসকলে পালন নকৰে বা মানি নলয়, তেতিয়ালৈকে আমি এনেকৈ নোখোৱা নোবোৱাকৈ লাগে আমাৰ জীৱন ধ্বংস হৈ যাওক, তথাপিতো আমি সেই অনশনত বহিয়ে থাকিম। অন্যহাতে আমি পঢ়ুৱা ল'ৰা ছোৱালীয়ে এতিয়া বিভিন্ন ধৰণৰ টিউটৰ শিক্ষক নাইবা ডক্তৰ ইঞ্জিনিয়াৰ বিভিন্ন ধৰণৰ কৰ্মৰত হৈ আছে। সেইসকলৰ লগত এতিয়া আমি একেলগে স্কুলত শিক্ষকতা কৰি থাকিবলগীয়া হৈছে। সেইটো আমাৰ বহুত দুখৰ বিষয়। তেখেতসকলে ইমান দৰমহা পায়, 60,000তকৈ ওপৰ দৰমহা পাই থাকে, কিন্তু আমি আজিলৈকে পাতি পইচা এটাও নাপাওঁ। কিন্তু আমি ল'ৰা ছোৱালীক কেনেধৰণে পোহপালন দিছোঁ, কি কৰিছোঁ, সেইটো এক ভগৱান জানে আৰু আমি জানো। সেয়েহে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ গোটেই শিক্ষকসকলক যাতে অতি সোনকালে
নিয়মীয়াকৰণ কৰি আমাৰ ভৱিষ্যতত যাতে পৰিয়ালটো চলাত পোহপাল দিয়াত সম্পূৰ্ণ সুবিধা হয় তাৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছো। আৰু এইটো কম যে আগন্তুক 24 তাৰিখলৈ প্ৰধানমন্ত্ৰী আমাৰ ইয়ালৈ আহিব, গতিকে তেখেতেও যাতে আমাৰ এই শিক্ষাগুৰুসকলৰ যি আবেদন নিবেদন সেই সকলোখিনি যাতে মানি আমাক সোনকালে সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত অনিয়মীয়া শিক্ষকসকলৰ আজি 2021 চনৰ 30 জানুৱাৰী দিনাখন যিসকল শিক্ষকক সেই সময় শিক্ষামন্ত্ৰী এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁ নিযুক্তিপ্ৰাপ্ত দিছিলে, কিন্তু দিয়াত তেতিয়া আমাক তেওঁ সেই সভাতে উল্লেখ কৰিছিল যে এইসকল শিক্ষক যিসকল ৰৈ গৈছিল সেইসকল শিক্ষকক অতি সোনকালে 45 দিনৰ ভিতৰতে তেওঁলোকক নিয়মীয়াকৰণ কৰিম এই বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছিল। কিন্তু আজি 48 মাহে পাৰ হ'ল, আজিলৈকে এতিয়া 25 চন পৰিল, তথাপিও আজিলৈকে কোনো এটা পদক্ষেপ হাতত লোৱা আমি দেখা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই উল্লেখ কৰিব বিচাৰো যে এই আমৰণ অনুসৰণৰ কাৰ্যসূচীৰ পৰাই যে আমাক সেই যিটো বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰীত আহি আছে সেই বাজেট অধিৱেশনত আমাৰ ফাইলটো অন্তৰ্ভুক্ত কৰি আমাক অতি সোনকালে এই দুৰ্ভগীয়া শিক্ষকসকলক যেনেকৈ নহওক আমাক যেন মুক্তি দিয়ে, আমাক যেন দুসাঁজ দুবেলা দুমুঠি খাবলৈ আমাক শক্তি দিয়ে। গতিকে সেয়ে মই অনুৰোধ জনাইছো। আৰু লগতে মই এষাৰ কথা ক'ব বিচাৰো যে যদিহে আমাক কোনো আশ্বাস বিশ্বাস দি থাকিলেই নহ'ব, আমাক লিখিত প্ৰমাণ দিব লাগিব, নহ'লে নিদিয়ে যদি আমি ইয়াতে মৃত্যুলৈকেও আমি অপেক্ষা কৰিম, আমি ইয়াতে যুঁজি থাকিম, ইয়াতে থাকিম, আমি কেতিয়ালৈ ঘৰলৈকে উভতি নাযাওঁ। ছাৰ আমি আপোনাৰ হাতে বহি অনুৰোধ কৰিছো, মিনতি জনাইছো, আপুনি যেনেকৈ নহওক আমাক মুক্তি দিয়ক। মই আৰু কি কম, ক'বলৈ আৰু ভাষা নাই। 24 তাৰিখে অহা 24 তাৰিখে মোদী ছাৰ আহি আছে, গতিকে তাকো যদি আপোনালোকে কিবা এটা উপায় কৰে তালৈকে মই আপোনালোকক মিনতি জনাইছো, চৰকাৰক অনুৰোধ জনাইছো, যেনেকৈ নহওক আমাক এই দুৰ্ভগীয়া শিক্ষকসকলক আমাক কিবা এটা উপায় দিয়ক, নিয়মীয়াকৰণ কৰি আমাক যেন কিবা এটা ব্যৱস্থা কৰি দিয়ে দুবেলা দুমুঠি খাবলৈ। তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। Stay informed, stay ahead. News Any 365.